নভবা কথাও হঠাতে হয় সাগে পৃথিবীর আটাইতকৈ ধুনীয়া ইমোশনটোৱে মিউজিক বুজি পোৱাৰ আগতে ৰদৈ বিনালেৰ ৰাজ্যিক GST সংগ্ৰহ নকৰে ৰাজ্য চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ'ব ৰাজ্যিক GSTৰ ধন ৰদৈ বিনালে ছবিখনৰ GST ৰেহাইৰ প্ৰসংগ পোনপ্ৰথমে উত্থাপন কৰিছিল অসম লাইভ 24ৰ অধ্যক্ষ নিপেন দাসে কৈছিল GST ৰেহাই হ'ব লাগে ৰদৈ বিনালে ছবিখনৰ অৱশেষত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত জুবিন গাৰ্গৰ ৰৈ বিনালেৰ ছবিখনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালেৰ ৰাজ্যিক GST সংগ্ৰহ নকৰে ৰাজ্য চৰকাৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যিহেতু ট্যাক্স এক্সেমশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ এক মাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰলৈ ঘূৰি অহা GST চৰকাৰে প্ৰদান কৰিব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব বুলি ভাবিছোঁ আমাৰ চৰকাৰে সেইটো কাৰণে চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা এই ফাউণ্ডেশ্যনৰ প্ৰধান লক্ষ্য আছিল বিপদৰ সময়ত শিল্পীসকলক সহায় কৰা বানপানীত আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰাটো মূল লক্ষ্য আছিল ফাউণ্ডেশ্যনৰ ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক ৰৈ বিনালেৰ ছবিখনৰ GSTৰ ধন প্ৰদান কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিলে এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক ধন্যবাদ জনাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতাৰ্থ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে প্ৰয়োজনত তেওঁ আৰ্তজনক সহায় কৰিব পাৰে সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই ৰাজ্যিক বিজেপিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অন্তিমখন ছবি সেই ছবিত GSTৰ জৰিয়তে সংগ্ৰহ হোৱা ধনেৰে ৰাজ্য চৰকাৰৰ যি অংশ থাকিব তাৰ অংশৰ জৰিয়তে তেওঁৰ যি ফাউণ্ডেশ্যন আছিল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তাক সকলোখিনি পইচা দিয়াৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এটা খুব ভাল সিদ্ধান্ত আৰু তাৰ বাবে আমি সকলো ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ কাৰ্যকৰ্তাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বৰ চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গৰ সপোনৰ ছবিখন উপভোগ কৰিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিগৰাকী দৰ্শকে ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24